শিলং ট্ৰিপৰ ইতিমধ্যে 5টা ভিডিঅ' আপোনালোকৰ লগত মই শ্বেয়াৰ কৰা হৈ গৈছে আৰু প্ৰতিটো ভিডিঅ'ত আপোনালোকে বহুত মৰম দিছে। আজি এইটো ভিডিঅ' হৈছে শিলং ট্ৰিপৰ 6 নম্বৰ ব্লগ ভিডিঅ'। সৰু সৰু ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ লগত শ্বেয়াৰ কৰা এটাই কাৰণ মই জানো আপোনালোকে বহুত বিজি। এই ব্যস্ততামূলক জীৱনত মোৰ ভিডিঅ' চাই কিনে যাতে আপোনালোকৰ আমনি নালাগে সেই কথা চকুত ৰাখি মই পাৰ্ট বাই পাৰ্ট ভিডিঅ' বনাইছো। তো গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী জয় গুৰু চবকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহলে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিঅ'ত কমেন্ট কৰিছে গৌৰীপুৰৰ পৰা মুন ৰয়। এই মুহূৰ্তত ভিডিঅ'ত আপোনালোকে দেখা পাই আছে বৰ্তমান আমি উপস্থিত আছো ইকো পাৰ্কত আৰু এই ইকো পাৰ্কত গান গাই আমাক আমোদ দি আছে এজন সংগীত শিল্পীয়ে। বলক তেওঁৰ গানটো এনজয় কৰো। Keep myself to you, and I never what we do. I promise you my word. সিংগাৰজনৰ বহুত কেইটা গান শুনিলো, নিজেও গালো আৰু তেওঁৰ লগত বহুত কেইটা ফটো উঠিলো, সেলফি উঠিলো, সময়টোক বহুত এনজয় কৰিলো। কিন্তু ইতিমধ্যে আহি গল বৰষুণ। মেঘালয়ত গলে এইটো এটা ডাঙৰ প্ৰব্লেম। এদিনতেই 4-5টা ক্লাইমেটছ আপুনি দেখা পাব মেঘালয়ত। কেতিয়াবা বৰষুণ পৰিব, কেতিয়াবা ৰ'দ দিব, কেতিয়াবা ধুমুহা আহিব পাৰে আৰু যিহেতু মেঘালয় মেঘ গাত লাগি থাকিব মানে কুঁৱলীৰ দৰে, যিটো এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণেই মেঘালয়ত মানুহে যায়। এতিয়া আপোনালোকক এটা টিপছ দিওঁ। বহুতে আপোনাক ক'ব পাৰে মেঘালয় হৈছে জাৰৰ জাগা, গৰম কাপোৰ লাগিব পাৰে, কিন্তু মই নিজে এক্সপিৰিয়েঞ্চ কৰি চালো সেইটো হ'ল বহুত ডাঙৰ এটা মিথ। মেঘালয়ত আপোনাৰ গৰম কাপোৰ নালাগিলেও ৰেইনকোট এটা নিশ্চয় লৈ যাব আৰু আমব্ৰেলাও, যিটোৱে আপোনাক ৰ'দ আৰু বৰষুণৰ পৰা বচাব। गाइस हम आ चुके हैं मेघों का घर में। ये देखिए इधर है मेघ। গোটেই যান্ত্ৰিকতা জীৱনৰ পৰা মুকলি হৈ এই মেঘৰ দেশত আহি কিনে ইনহেল আৰু এক্সিল কৰিব পাৰিছো। ইয়াৰ বাবেই ভগৱানক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিম। ফ্ৰেণ্ডছবোৰ মিলি ফুৰিবলৈ গৈছো আৰু কাজিয়া নহব তেনেকুৱাতো নহয়। বৰ্তমান আমাৰ বিশাল কাজিয়া চলি আছে ফটো উঠালৈ। সবেই যদি ফটো উঠে ফটো উঠাব কোনে? তাৰ পিছত মই সিহঁতক কলো যোনে বেছি কাজিয়া কৰিব তাৰ মোবাইলখন লৈ কিনে মই সেই তলত দলিয়াই পেলাই দিম। তাৰ পিছত পৰিস্থিতি একেবাৰেই ঠাণ্ডা। তাৰ পিছত আমাৰতো আছেই ৰিলছ বনোৱা। ইয়াৰ পিছত গোটেই ইকো পাৰ্কটো আমি খুব ধুনীয়াকে ফুৰিলো। তাতে বহুত ধৰণৰ প্লেন্টছ দেখা পালো। ইতিমধ্যে যিহেতু দুপৰীয়া হৈ আহিছে আমাৰ অলপ অলপ ভোক লাগিছে। মেঘালয় আহিলে আপোনালোকে নিশ্চয়কৈ ট্ৰাই কৰিব ইয়াৰ পাইনাপল, যিটো আমাৰ তাৰ পাইনাপলতকে বহুত কোৱালিটি ভাল আৰু বহুত মিঠা। তো গাইজ ভিডিঅ'ৰ কোনটো পাৰ্ট আপোনালোকৰ সবতকে ভাল লাগিছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো বেছি লম্বা হৈ যাব বুলি বাকীখিনি দৃশ্য বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট সেকশনত নিশ্চয়কৈ জনাব। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ টিল দেন টেক কেয়াৰ, বাই বাই। আৰু হা মোৰ পেজটো বা চেনেলটোক ফলো কিংবা ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহলে বাকীবোৰ ভিডিঅ' আপোনাৰ ফিডত গৈ পাব। এইবাৰ ফাইনেলি বাই বাই।